আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া অষ্টম খণ্ড মোৰো এটা সপোন আছে। তিনিচুকীয়াৰ চেনাইৰাম হায়াৰ ছেকেণ্ডেৰীত আৰম্ভ হ'ল মোৰ জীৱনৰ এক নতুন অধ্যায়। মই আৰম্ভণিৰ দিনবোৰ কিছুদূৰ খোজকাঢ়ি কিছুদূৰ বাছেৰে গৈ ক্লাছ কৰিছিলোঁ। পুৱাতে ওলাই যাওঁ, ঘৰ পাওঁতে ৰাতি হৈছিল। ভাগ্যে আৰম্ভণিৰ দিনবোৰত স্কুলত যেনিবা পাঠদান পূৰ্ণোদ্যমেৰে হোৱা নাছিল। চেনাইৰামত প্ৰত্যেকটো বিষয়ৰে শিক্ষক আছিল। স্কুলত ক্লাছ কেতিয়াও ক্ষতি নহৈছিল। শিক্ষকসকলে খুব নিয়মানুবৰ্তিতাৰে পাঠদান কৰিছিল। ছাত্ৰ ছাত্ৰীৰ সংখ্যাও আছিল যথেষ্ট। আমাৰ শ্ৰেণীত প্ৰায় ৬০জনমান ছাত্ৰ ছাত্ৰী আছিল। ইয়াৰে ২০জনমান ছাত্ৰ ছাত্ৰী মেট্ৰিকত প্ৰথম বিভাগ পাই অহা। গতিকে ছাত্ৰ ছাত্ৰীৰ মাজত বেছ প্ৰতিযোগিতা হৈছিল। কৈলাপুৰত মই সদায় প্ৰথম হৈছিলোঁ, কিন্তু চেনাইৰামত মোৰ সেই স্থিতি নোহোৱা হ'ল। শ্ৰেণীত মোতকৈও ঢেৰ চোকা চোকা ছাত্ৰ ছাত্ৰী আছিল। অৱশ্যে ফিজিক্স কেমেষ্ট্ৰি বিষয়ত মোৰ বেছ দখল আছিল আৰু শ্ৰেণীৰ পৰীক্ষাত এই বিষয়কেইটাত মই সদায়ে সৰ্বোচ্চ নম্বৰ পাইছিলোঁ। কিছুমান ছাত্ৰ ছাত্ৰীয়ে মোক এই বিষয়ত পণ্ডিত বুলিছিল। পিছে ইংৰাজী বিষয়ত মই অতি দুৰ্বল আছিলোঁ। মেট্ৰিকত এই ইংৰাজী বিষয়ত 3rd ডিভিজনৰ নম্বৰ পাই পাছ কৰিছিলোঁ। এবাৰ ইংৰাজী টেষ্টত ফেইল কৰাৰ বাবে ফিজিক্সৰ ছাৰে মাতি নি সুধিছিল, তুমি ইংৰাজীত ফেইল কৰিছা কিয়? ছাৰ, বিষয়টোত মই অতি দুৰ্বল। সেইটো এক্সকিউজ হ'ব নোৱাৰে। শিক্ষক শিক্ষয়িত্ৰীসকলে মোক খুব মৰম কৰিছিল। তেওঁলোকৰ মৰমত মই অভিভূত হৈ পৰিছিলোঁ। কিন্তু মই মোৰ সহপাঠীৰ পৰা এক দূৰত্ব বজাই ৰাখিছিলোঁ, কাৰণ মই খুব হীনমন্যতাত ভুগিছিলোঁ। ঘৰৰ পৰা যে মোক খুব কষ্টৰে পঢ়াইছিল সেই কথা মই কাৰো আগত প্ৰকাশ নকৰিছিলোঁ। আচলতে কোনোবাই সুধিলে মই এখাপ বঢ়াই কৈছিলোঁ। আমি যে অতি দুখীয়া আছিলোঁ সেই লাজে মোক খুন্দি মাৰিছিল। আমাৰ শ্ৰেণীৰ সৰহভাগেই আছিল মধ্যবিত্ত ঘৰৰ সন্তান। এদিন মোৰ সহপাঠী এজনে সুধিছিল, তোমালোকৰ ঘৰত দেউতাই কি কৰে? খেতি কৰে। মানে খেতি মাটি নিজৰ নে আনৰ মাটি আধিত লৈ খেতি কৰে? মই একো মতা নাছিলোঁ। তেতিয়ালৈকে মই জীৱনত কেতিয়াও টেলিভিছন চাই পোৱা নাছিলোঁ আৰু মোৰ সহপাঠীসকলে টিভিত ক্ৰিকেট খেল দিলে উল্লাসত জঁপিয়াই পৰিছিল। সেই মুহূৰ্তবোৰত মই নীৰৱে সিহঁতৰ সংগ এৰিছিলোঁ। বহু বছৰৰ মূৰত মোৰ এগৰাকী বান্ধৱীয়ে সুধিছিল, তুমি যে স্কুলত আমাক নামাতিছিলা, মনত আছে? নিশ্চয় আছে। আৰু কিয় জানা? কিয়? কাৰণ মই হীনমন্যতাত ভুগিছিলোঁ। গাত দৰিদ্ৰতাৰ ছাপ থকাৰ বাবে লাজ কৰিছিলোঁ। তোমালোকৰে কথা পাতিবলৈ সাহসেই কৰিব পৰা নাছিলোঁ। আৰু জানা, মোৰ এই স্বভাৱটো কেতিয়াও নুগুছিল। আমাৰ শ্ৰেণীৰ প্ৰায় সকলো ছাত্ৰ ছাত্ৰীয়েই ঘৰুৱা শিক্ষকৰ সহায় লৈছিল, বিশেষকৈ ফিজিক্স আৰু কেমেষ্ট্ৰিৰ বিষয়ত। প্ৰথম বছৰত মই টিউচন কৰা নাছিলোঁ, সামৰ্থ্যও নাছিল। কিন্তু প্ৰথম বছৰৰ পৰীক্ষা শেষ হোৱাৰ ঠিক পাছতেই, তেতিয়া দ্বিতীয় বছৰৰ ক্লাছ আৰম্ভ হোৱাই নাই, আমাৰ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ফিজিক্স কেমেষ্ট্ৰিৰ টিউচন আৰম্ভ কৰি দিলে। কোনোবাই আহি মোক ক'লে, টিউচনত যিখিনি পঢ়াব
সেয়া হেনো ক্লাছত নপঢ়ায়। মই বেছ ভয় খালোঁ। ঘৰত মা দেউতাৰ সন্মতি লৈ ময়ো ফিজিক্সৰ টিউচন ল'বলৈ সিদ্ধান্ত ল'লোঁ। কেমেষ্ট্ৰি নল'লেও হ'ব, মই নিজেই পঢ়িব পাৰিম। টিউচন চলি থকাৰ মাজতে এদিন ঘৰৰ পৰা খবৰ আহিল মই সোনকালে ঘৰলৈ যাব লাগে। মই আচৰিত হ'লোঁ। সিদিনা ঘৰৰ পৰা আহিছিলোঁহে, আকৌ কিয় যাব লাগে? ঘৰত কিবা অথন্তৰ হোৱা নাইতো। উপায়হীন হৈ মই ঘৰলৈ যাবলৈ ওলালোঁ। তেতিয়া শাওণ মাহ, ঘৰত খেতিৰ ভৰ। তেতিয়ালৈ কণ আৰু মুনু পথাৰলৈ যাব পৰা হ'ল। সেয়েহে মই পথাৰলৈ যোৱাটো অনিবাৰ্য নাছিল। প্ৰথমে ভাবিলোঁ খেতি কৰিবলৈকে মতাই আনিছে নেকি, নে দেউতা মা বা আইতাৰ অসুখ। ঘৰ আহি পালত দেখিলোঁ কাৰোৱে দেখোন অসুখ নহয়। তেন্তে ৰাতি ভাত খাওঁতে ভাতৰ পৰা অদ্ভুত পচা পচা গোন্ধ এটা আহিল। বজাৰৰ সস্তীয়া চাউলৰ গোন্ধ এনেকুৱাই হয়। মই মাৰ পিনে চাই সুধিলোঁ, ঘৰৰ চাউল শেষ হ'ল নেকি? কি চাউলৰ ভাত খাইছ গম পোৱা নাই নেকি? মায়ে ভেকাহি মাৰি ক'লে। লক্ষ্য কৰিলোঁ দেউতাই তলমূৰ কৰি মুখখন গোমা কৰি ভাত খাই আছিল। ভাত খোৱাৰ শেষ হ'লত মায়ে ক'লে, ঘৰত ধান শেষ হ'ল, মাত্ৰ বৰা ধান এমোনমান আছিল। বাপেৰে মিলত ধান বানি উভতি আহোঁতে সেইখিনিও পানীত পেলালে। বস্তাৰ পৰা চাউল ওলাই দ পানীত পৰি। এতিয়া আৰু পচা চাউল নাখাই কি খাবি? এইকেইটা যে পাইছ, আৰু কেইদিনমানৰ পাছত এয়াও বন্ধ হ'ব। মই লাহে লাহে বুজি উঠিলোঁ মোক ঘৰলৈ মতাৰ কাৰণ। দেউতাৰ ওপৰত তীব্ৰ খং উঠিল। ইমান দায়িত্বহীন, পানীত ধান কেনেকৈ পেলালে? অলপ পাছত বাইদেৱে ক'বলৈ আৰম্ভ কৰিলে, তোৰ টিউচনৰ পইচা দিবলৈ বুলি ছাগলী এজনী আছিল, মই পুহিছিলোঁ। তই গম নেপাও চাগে, 2 মাহমান আগতে আমাৰ বুঢ়া লেঙেৰা গৰুটোও বেচিলে। বেচিবলৈ আৰু একো নাই, মাত্ৰ ছাগলীজনীহে আছেগৈ। তই যদি টিউচন কৰ, তিনিচুকীয়াত থাক, তেন্তে আমি খাবলৈ নাপাই পেটত গামোচা মাৰিব লাগিব। ৰাতি শুওঁতে মোৰ মনলৈ এক উদাস বিষণ্ণতাৰ ভাৱ নামি আহিছিল। নিজকে প্ৰবোধ দিলোঁ, হ'ব দে, ক্লাছত যদি নপঢ়ায় মই নিজেই পঢ়িম। তেতিয়া ঘৰৰ ছালত থকা এটা ফুটাই দি ৰাতিৰ জোনটোৰ পোহৰ আহি কোঠাটোত পৰিছিলহি। তাৰ পাছত এমাহমান পাছত স্কুললৈ উভতি যাওঁতে লগৰবোৰে সুধিছিল, তুমি টিউচন কিয় এৰি দিলা? ঘৰত কিবা অসুবিধা হৈছে নেকি? কোৱাচোন আমাক, আমি আছো নহয়। মই একো উত্তৰ দিয়া নাছিলোঁ। কণ আৰু মুনে ঘৰৰ দায়িত্ব ল'ব পৰা, বজাৰ সমাৰ কৰিব পৰা হোৱাত ককাইদেৱে সিদ্ধান্ত ল'লে যে সি ক'ৰবালৈ কাম বিচাৰি ওলাই যাব। কিন্তু কাম বিচাৰিলেও যে কাম পাবলৈ নাই, তাৰ অৰ্হতাৰে ক'ত কি পাব? অৰুণাচলত থকা কাঠৰ ফেক্টৰীবোৰ কেতিয়াবাই বন্ধ হ'ল। চাহ বাগানত মহৰীৰ কামত সোমাবলৈও মেট্ৰিক পাছ লাগে। মুঠতে কাম নাই ক'তো। এদিন ডাঙৰ পেহীৰ ডাঙৰটো ল'ৰাই খবৰ দিলেহি সি কাম কৰি থকা কোম্পানীটোত ছিকিউৰিটি গাৰ্ডৰ কাম ওলাইছে। আণ্ডাৰ মেট্ৰিক লাগে। মাহিলী 1200কৈ দৰমহা দিব। খাওঁতে বওঁতে মাহেকত 400-500 যাব আৰু বাকীখিনি ঘৰলৈ পঠিয়াব পাৰিব। ককাইদেৱে তৎক্ষণাত সিদ্ধান্ত ল'লে সি ঘৰত বেকাৰ হৈ পৰি থকাতকৈ ছিকিউৰিটি গাৰ্ড হ'বলৈকে যাব। তাৰ পাছত এদিন দিন বাৰ চাই সি কামলৈ ওলাল। বাইদেউৰ সৰু চুটকেছ এটাত কেইপদমান পিন্ধাৰ সামগ্ৰী ভৰাই সি যাবলৈ ওলাল। যাবৰ পৰত আইতাই এঢোক কান্দিলে। এই ফুল কোমলীয়া ল'ৰাটোৱে ঘৰ এৰি কলৈনো যাবলৈ ওলালি হা? সেয়াই আৰম্ভণি। ককাইদেৱে জীৱনৰ সুদীৰ্ঘ 12 বছৰ কাল অতিবাহিত কৰিছিল ছিকিউৰিটি গাৰ্ড হিচাপে। আনকি মই আমেৰিকালৈ প্ৰথম অহাৰ সময় পৰ্যন্ত। মই যাতে সঠিক পথেৰে বাট বোলো সেয়া নিশ্চিত হোৱা পৰ্যন্ত। ক'ৰবাত চাহ বাগানৰ ফেক্টৰী, ক'ৰবাত অভিজাতৰ হাৱেলী, ক'ৰবাত ইটাভাটাৰ ৰখীয়া হওঁতে হওঁতে সি তিনিচুকীয়া, ডিব্ৰুগড় 2খন জিলা পৰিভ্ৰমী ফুৰিছিল। সি কাম কৰা প্ৰায়বোৰ ঠাইলৈকে মই আহিছিলোঁ। কেতিয়াবা পইচা বিচাৰি, কেতিয়াবা তাৰ স্বাস্থ্যৰ খবৰ ল'বলৈ, আৰু কেতিয়াবা মোৰ তিনিচুকীয়াত থাকি আমনি লাগিলে তাৰ লগতে এৰাতিমান কটাবলৈ আহিছিলোঁ।
তাৰ জীৱনটো আছিল তেনেই অনাড়ম্বৰ। প্ৰায়বোৰ ঠাইতে সি বাস কৰিছিল চালি দিয়া সামান্য কোঠা এটিত। কোঠাটিত আছিল এখন বিচনা। বিচনাৰ কাষতে সি ঘৰৰ পৰা নিয়া বাইদেউৰ ছুটকেছটো ৰাখিছিল। প্ৰয়োজনীয় দুই এপদ কাপোৰ আলনা এডালত ওলমাই থৈছিল। এবাৰ সি বৰডুবিৰ ফালে চাহ বাগান এখনত আছিল। শাওণ মাহত ঘৰত চলিবলৈ অসুবিধা হওঁতে মায়ে মোক ককাইৰ ওচৰলৈ পঠিয়ালে। যাচোন দৌৰ ওচৰলৈকে, টকা কেইটামান বিচাৰি যা। মই তিনিচুকীয়াৰ পৰা চাইকেলেৰে যাবলৈ ওলালোঁ। গ্ৰীষ্মৰ ভীষণ গৰমত ঘৰমাক্ত শৰীৰেৰে মই তাৰ ওচৰত ওলালোগৈ। সি দুপৰীয়াৰ সাজ খাবলৈ লৈছিলহে। মই গৈ পোৱাত সি মোকো আহাৰ যাচিলে। খোৱা হোৱাৰ পাছত মই ক'লোঁ, ককাই, মায়ে যে পইচা কেইটামান বিচাৰি পঠিয়াইছে। কিমান? 400-500, যিমান পাৰ। সি তৎক্ষণাত একো নক'লে। চকী এখনত অলপ পৰ জিৰাই লোৱাৰ পাছত সি ক'লে, মোৰ চুলিবোৰ সৰিছে, গম পাওঁ। নাপাওঁ। আৰু কেইদিনমান সৰিলে মই টকলা হ'ম। অলপ পৰ ৰৈ আকৌ ক'লে, মই ডক্তৰৰ ওচৰলৈ গ'লোঁ চুলি নসৰা দৰৱ বিচাৰি। বহুখিনি টকা ভাগিল, দৰমহাও হোৱা নাই। বাগানত কিবা গণ্ডগোল হৈ আছে, মোৰ ওচৰত পইচা নাই। মইনো কি ক'ম। মই বিফল মনোৰথে আহিবলৈ ল'লোঁ। অহাৰ পৰত সি মোৰ চোলাৰ পকেটত টকা 100 গুজি দিলে। ঘৰলৈ উভতি গৈ মাক কথাটো কওঁতে মায়ে গুজৰি গুমৰি উঠিল। আজিকালি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ দুখ নুবুজে। এনেই তুলি তালি ডাঙৰ কৰিলোঁ তহঁতক। এসপ্তাহমানৰ পাছত ককাইৰ পৰা এখন চিঠি আহিল। চিঠিত সি লিখিছে, ঘৰলৈ পইচা পঠিয়াব নোৱাৰাৰ বাবে মোৰ মনটো বেয়া লাগি আছে। মোৰ স্বাস্থ্যটোও ভাল নহয়, গতিকে খং নকৰে যেন। সেই বছৰেই আমাৰ আইতা ঢুকাল, খুব অকস্মাত। কেইদিনমানৰ আগতেহে ককাইদেউ আৰু মই দুয়োটাই ঘৰৰ পৰা আহিছিলোঁগৈ। আহিবৰ পৰত আইতাই মোক ওচৰলৈ চপাই নি কৈছিল, যা শুনতো, তই ভালকৈ পঢ়িবি, যাগৈ। সেই মুহূৰ্তটোৱেই যে আইতাৰ সৈতে মোৰ শেষ মুহূৰ্ত, সেয়া মই কল্পনাই কৰা নাছিলোঁ। আইতাই ককাইদেউৰ সৈতে কি কথা পাতিছিল নাজানো, কিন্তু মৰাৰ আগত হেনো আইতাই ককাইদেউক বিচাৰিছিল। আইতাৰ মৃত্যুৰ পাছত সেই ৰাতিয়ে আহি ককাইদেউক ঘৰলৈ লৈ যোৱা হ'ল, কিন্তু খবৰ নাপালোঁ মইহে। তেতিয়া টেলিফোনৰো কোনো সুবিধা নাছিল মই থকা ভাড়াঘৰত। পিছদিনা মই খবৰ পাওঁ মানে আইতাৰ অস্তিত্ব নিঃশেষ হৈ গৈছিল। আইতাৰ তিলনি, 10 দিনীয়া দহা আদি কামবোৰ ধাৰে বান্ধে আয়োজন কৰা হৈছিল। গাঁৱৰ মানুহে ইটো সিটো দান বৰঙণি আগবঢ়াই আমাক সহায় কৰিছিল। মাহেকীয়া শ্ৰাদ্ধ 6 মাহলৈ পিছুৱাই থোৱা হৈছিল, কাৰণ মাঘ মাহলৈ নতুন ধান দাই ঘৰখনো টনকিয়াল হ'ব আৰু আলি পদূলিবোৰো শুকাব। তেতিয়া দূৰণিবতীয়া আলহীবোৰ আহিবলৈ সুবিধা হ'ব, বিশেষকৈ নাহৰকটীয়াৰ আইতাৰ ঘৰৰ আলহীবোৰ। এই সময়ছোৱাত মই ককাইদেউৰ সৈতে লগ হৈ বিভিন্ন অনৈতিক কামতো লিপ্ত হৈছিলোঁ। আইতাৰ শ্ৰাদ্ধৰ আগে আগে সংঘটিত এনে এটি কৰ্ম মোৰ স্মৃতিত আজিও সজীৱ হৈ আছে। মই তিনিচুকীয়া মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ। ককাইদেউ তেতিয়া তিনিচুকীয়াৰ শিৱধামৰ ওচৰৰ পুৰণি পৰিত্যক্ত ফেক্টৰী এটাৰ ৰখীয়া হৈ আছিল। এই ঠাইলৈ মই প্ৰায়ে আহিছিলোঁ। ফেক্টৰী চৌহদৰ ভিতৰত আন কোনো মানুহ নথকাত এই ঠাইত বেছ নিজান নিজান লাগিছিল। ফেক্টৰীৰ সমগ্ৰ এলেকাটো ওখ টিনৰ দেৱালেৰে বেৰা আছিল। ভিতৰত কি আছে বাহিৰৰ পৰা একো দেখা নগৈছিল। এলেকাটোৰ ভিতৰলৈ যাবলৈ এখন বৃহৎ ওখ টিনৰ গেট আছিল। গেটখনত এটা ফুটা আছিল। বাহিৰৰ পৰা কোনোবা মানুহ আহিলে গেটখনত টুকুৰিয়ালেই হ'ল। ভিতৰৰ পিনে বহি থকা ছিকিউৰিটি গাৰ্ড এটাই গেটখন খুলি দিছিল। অৱশ্যে খোলাৰ আগতে গেটত থকা সেই ফুটাটোৰেই চাই ছিকিউৰিটি গাৰ্ডে নিশ্চিত কৰি লৈছিল যে ভিতৰলৈ যাব খোজা মানুহজন তেওঁলোকৰ চিনাকি। এবাৰ ভিতৰলৈ যোৱাৰ পাছত জেলৰ ভিতৰত সোমোৱাৰ দৰে লাগিছিল। মই আহি গেটত নক কৰিলেই ককাইদেৱে মোক গেটখন খুলি দিছিল। তাৰ লগত আৰু দুটামান আছিল। সিহঁতে সাল সলনিকৈ ডিউটি কৰিছিল। সিহঁতৰ সৈতেও মোৰ ভাল পৰিচয় আছিল। এই পুৰণি পৰিত্যক্ত ফেক্টৰীৰ ভিতৰত থকা বিভিন্ন লাগতিয়াল ব্যৱহাৰৰ যোগ্য সামগ্ৰী ককাইদেৱে মোৰ হাতেৰেই সৰবৰাহ কৰি পঠিয়াইছিল। কিছুমান বস্তু যেনে টিউবলাইট মই মোৰ চিনাকি মানুহক বিক্ৰী কৰিছিলোঁগৈ কম দামত। বিক্ৰী কৰি পোৱা পইচাখিনি আমি ভগাই লৈছিলোঁ। কিন্তু এইবোৰ বিক্ৰী কৰি
বেছি টকা পোৱা নগৈছিল। সেয়েহে ককাইদেউৰ চকু গৈছিল মেচিনৰ ডাঙৰ ডাঙৰ পাৰ্টছবোৰত। এদিন সি মোক খবৰ দিলে যে ফেক্টৰীত অজস্ৰ এলুমিনিয়ামৰ পাত আছে। এইবোৰ ভাল দামত বিক্ৰী কৰিব পাৰি। মানুহ এজনো আছে যি এনে স্মাগল্ড এলুমিনিয়ামৰ পাত ক্ৰয় কৰে, ভাল দাম দিয়ে। বজাৰৰ দাম 65 টকা কিলোত, কিন্তু মানুহজনে 27 টকাকৈ দিব। কিন্তু সমস্যা হ'ল পুলিচৰ চকুত ধূলি দি পাতবোৰ সেই মানুহজনৰ তালৈ সৰবৰাহ কৰাটো। কেৱল সেয়াই নহয়, মানুহজনেও যাতে গম নাপায় এই পাতবোৰ ক'ৰ পৰা আহিছে। মই ককাইক ক'লো, তই চিন্তা নকৰিবি, মই কৰি দিম। সঁচাই? সঁচাই। কথামতেই কাম হ'ল। ককাইদেৱে ৰাতি ৰাতি এলুমিনিয়ামৰ পাত কাটি টুকুৰা টুকুৰ কৰি বস্তাত ভৰালে। এদিন মই পুৱা চাইকেল লৈ গ'লোঁ। খুব চুপ চাপকৈ চাইকেলৰ কেৰিয়াৰত পাতবোৰ ভাৰ কৰি ল'লোঁ। ককাইদেৱে ক'লে যে সি গৈ ঘাই আলিবাটত ৰৈ ওচৰে পাজৰে পুলিচ আৰ্মি আছে নেকি চাব, আৰু চব ঠিক ঠাক থাকিলে সি মোক ওলাই যাবলৈ ইংগিত দিব। মই হ'ব বুলি ক'লোঁ। সি এইটোও ক'লে যে ৰাস্তাত যদি হঠাৎ পুলিচে ধৰে তেন্তে গোটেই কাণ্ডটোৰ দায়িত্ব যাতে ময়ে লওঁ। মই যাতে ফেক্টৰীৰ নাম উল্লেখ নকৰোঁ, অন্যথা তাৰ চাকৰি যাব। ঘৰৰ দুটা ল'ৰা জেললৈ যোৱাতকৈ এটা যোৱাটোৱেই ঠিক। মই এইটো কৰিবলৈও মান্তি হ'লোঁ। এসময়ত ককাইদেউৰ ছিগনেল পোৱাত মই এলুমিনিয়ামৰ পাত লৈ যাবলৈ ওলালোঁ। মোৰ আত্মা কঁপি উঠিল। কামটো যেন নিয়াৰিকৈ হৈ যায় তাৰে প্ৰাৰ্থনা কৰিলোঁ। মই ভাবিলোঁ, আজি যদি মোক পুলিচে ধৰে তেন্তে মই সকলো কথা কৈ দিম। মোক যে ঘৰত মা দেউতাই পঢ়াবলৈ ইমান কষ্ট পাইছে সেয়া কৈ দিম, আৰু ক'ম যে মই কলেজত পঢ়োঁ, ছায়েন্সত পঢ়োঁ, মোক টিউচন কৰিবলৈ পইচা লাগে, কিতাপ কিনিবলৈ পইচা লাগে, কিন্তু মোক পইচা কোনে দিব? মই এইবোৰ ক'লে মোক নিশ্চয় পুলিচে মাফ কৰিব। মই ধৰি ল'লোঁ। তেতিয়া ককায়ো বাচি যাব, ময়ো বাচি যাম। ভাবি ভাবি মই মূল ৰাস্তাত উঠিলোঁ। উঠিয়েই মই তীব্ৰ গতিৰে চাইকেল চলাবলৈ ধৰিলোঁ। ক'ৰবাত পুলিচ মিলিটেৰী থাকিলেও চাবলৈ মোৰ সময় নহ'ল। কেইমিনিটমানৰ ভিতৰতে মই গন্তব্যস্থান পালোগৈ। থাৰ্মেলৰ চাৰিআলিটোৰ ওচৰত মানুহজনৰ দোকানখন। মই গৈ দোকানৰ দুৱাৰত টোকৰ মাৰিলোঁ। মানুহজনে দুৱাৰ খুলি ওলাই আহিল। মই নিজকে চিনাকি দি এলুমিনিয়ামৰ পাত অনা বুলি ক'লোঁ। ইতিমধ্যে ককাইদেৱে মানুহজনৰ সৈতে কথা পাতি থৈছিল। ক'লা চুটি চাপৰ চশমা পিন্ধা আদহীয়া মানুহজনে মোৰ ফালে এক স্থিৰ দৃষ্টিৰে কিছু পলক চালে। তাৰ পাছত কাঢ়া মাতৰে ক'লে, দোকানৰ পিছফালে দিয়া। মই পিছফালে চাইকেল ৰখালোগৈ। মানুহজনৰ সহায়ত মই পাতখিনি নমালোঁ। দোকানৰ ভিতৰলৈ লৈ গ'লোঁ। মানুহজনে মোক বহিবলৈ ক'লে। তাৰ পাছত এলুমিনিয়ামৰ পাতখিনি ওজন কৰিলে। বহী এখন আনি হিচাপ কৰিলে। 55 কিলো, 27 টকাকৈ হ'লে। হিচাপ কৰি থাকোঁতেই মানুহজনে মোক ধমকি দি ক'লে, চাবি, পুলিচে যদি গম পায় তোক মই খতম কৰি দিম, বুজিছ? মই একো নামাতিলোঁ। তাৰ পাছত মানুহজনে কঠিন মাতেৰে সুধিলে, তই ক'ত থাক? মই কলেজত পঢ়োঁ। কোন কলেজ? তিনিচুকীয়া। মই ক'ব নালাগিছিল, কিন্তু মানুহজনলৈ মোৰ ভয় লাগিল। সেয়ে মোৰ মুখেৰে ওলাই গ'ল, কি পঢ়িছ? ডিগ্ৰী, ছায়েন্সত। ছায়েন্সত পঢ়িছা? এইবাৰ মানুহজনৰ মাতটো কোমলকৈ ওলাল। মেথ পঢ়িছা? খুব ভাল কথা। এইবাৰ মানুহজনৰ সম্বোধন তইৰ পৰা তুমিলৈ পৰিৱৰ্তন হ'ল। আহিবৰ সময়ত মানুহজনে হাতত পইচাখিনি গুজি দি ক'লে, শুনা, এইবোৰ বেয়া কাম নকৰিবা। তুমি ভাল ল'ৰা দেই, যোৱা। তেতিয়া মোৰ কান্দি দিবৰ মন গৈছিল। পৃথিৱীত এজন মানুহে অন্তত মোক ভাল ল'ৰা বুলি ভাবিছিল। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ ৮ম খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মা ৰুজি মুদৈ, ককাইদেউ ভাস্কৰ শইকীয়া, বাইদেউ কৰিশ্মা পূজাৰী, আইতা অনামিকা বৰদলৈ বৰুৱা, কিশোৰ ৰুবুল মাউত অনুব্ৰত বৰঠাকুৰ, শিক্ষক অৱনী বৰা, দোকানী ঋতুপৰ্ণ দাস, বান্ধৱী গাৰ্গী বৰদলৈ, সহপাঠী পাৰ্থ বৰা আৰু সমনীয়া
প্ৰাঞ্জল শৰ্মা আৰু হিমাদ্ৰী পুজৰ বৰুৱা। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।